আমাৰ আপোনালোকৰ চেনেলক মই মানে ধন্যবাদ জনাইছোঁ। এতিয়া মই ক'ব ওলাইছোঁ যে আমাৰ যিটো ইউথ ফেষ্টিভেল 12 আমৰি কাৰ্বি অজাং কামাই যিটো আমাৰ কালচাৰেল মানে প্ৰগ্ৰামটো এইটো মই 2 এষাৰ মানে ক'ব ওলাইছোঁ। আৰু কেইদিনীয়া আমাৰ 3 দিনীয়া কাৰ্যসূচী হ'ব। প্ৰথম আমাৰ 8, 9, 10 3 দিনীয়া হ'ব। মানে 9 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়াত হ'ব। আমাৰ 8 তাৰিখে আমাৰ হেৰি হ'ব মডাৰ্ণ ছং কম্পিটিশ্যন হ'ব আৰু ফ'ক ছং কম্পিটিশ্যন হ'ব আমাৰ। আৰু কালচাৰেল নাইট হ'ব আমাৰ কৰবী ফাংচ আমাৰ ইয়াৰে আমাৰ নিজৰ মানে ছিংগাৰ হয়। আৰু আমাৰ 8-9 তাৰিখে আমাৰ হ'ব এইটো মডাৰ্ণ ডেন্স কম্পিটিশ্যন। তাতে অপেন ছেজন হ'ব আমাৰ খুবেই জনপ্ৰিয় আয়ন আৰ্ণৱ এক্টৰ, তেখেতে আমাৰ মাজত উপস্থিত থাকিব। আৰু আমাৰ সেইদিনাতে আমাৰ আৰু যিটো সামৰণি অনুষ্ঠান আমাৰ তাত থাকিব এইটো। আৰু লগতে আমাৰ এইটো পৰম্পৰাগত আমাৰ ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' আমৰি কাৰ্বি মানে ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' তাতে থাকিব। আমাৰ মাজত উপস্থিত হ'ব অপেন কৰা যাব তেওঁ মিছ মিৰমিলি হানচেপে কাৰ্বি আংলং। আৰু আমাৰ মানে লাষ্ট নাইট কালচাৰেল আমাৰ মাজত হ'ব এইটো ছিংগাৰ আমাৰ জনপ্ৰিয় এইটো আকাংক্ষা ইংহিপে, তেখেতৰ গীতৰ মানে হেৰিটা আমাৰ সামৰণি মানে অনুষ্ঠান হ'ব। মই প্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অহাকালিৰ পৰা 10 তাৰিখলৈকে আমাৰ আমৰি কাৰ্বি যিটো ইউথ ফেষ্টিভেল সেইটো আৰম্ভ আৰু কেনেকুৱা হ'ব নহ'ব সেইখিনি বিশেষকৈ ইয়াত ওচৰত থকা আমাৰ যিমানখিনি গাঁওবাসী আছে আৰু লগতে বাহিৰৰ পৰা আহিবলগীয়া যিমানখিনি আমাৰ ইয়াত পাৰ্টিচিপেণ্ট আছে এই সকলোবিলাক মানে আপোনালোকক জনাব ইচ্ছা কৰিছোঁ। এইটো হৈছে অহাকালি আমি 8টা বজাৰ পৰা 8:30টাৰ পৰা আমাৰ ইয়াত কালচাৰেল এটা ৰেলী হ'ব। আচ্ছা, সেইটো ৰেলীত বিশেষকৈ ইয়াৰ আমাৰ মানে চবে ভাগকৈ ইয়াৰ বিষয়ববীয়াসকল আছে, এইটো আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনাৰ এটা ফ্লেগ হোষ্টিং আছে আৰু তাৰে পিছত আমাৰ চেংটিফিকেশ্যন যিটো আমি ধৰি লওক প্ৰতি বছৰে আমি পৰাচিত যে কৰোঁ সেই বিষয়ে কৰা হ'ব। আৰু লগতে আপোনাৰ 10:30 বজাত এইটো হোমেছ মেট্ৰিয়াৰ এইটো আমাৰ যিটো পৰম্পৰাভাৱে আমি এইটো চাৰ্কিডুং বুলি কয়, সেই পৰম্পৰা এটা এইটো সংস্কৃতি এটা আছে সেইটো কৰা হ'ব। এনেকৈ একাদিক্ৰমে তিল আপোনাৰ 12টা, তাৰপিছত সিফালে সন্ধিয়া 8টালৈকে এই প্ৰগ্ৰাম চলিব। এতিয়া আমি বিশেষকৈ ক'ব খোজোঁ যে এই আমাৰ যিটো জনগোষ্ঠীসকলৰ যিটো ফেষ্টিভেল এইটো আমাৰ মহৎ উদ্দেশ্য আছে। এই মহৎ উদ্দেশ্যটো হৈছে আমাৰ সংস্কৃতি, আমাৰ ভাষা আৰু আমাৰ যিটো সাজ পোছাক, এই সকলোবোৰ যিটো সেই এথনিকখিনি গোটেই বিশ্বত প্ৰকাশ কৰাৰ উদ্দেশ্যেৰে আমি এইটো প্ৰতি বছৰে 3 দিনৰ কাৰ্যসূচী আমি ইয়াত পালন কৰোঁ। এতিয়া বিশেষকৈ আজি আমি 9 তাৰিখে আমাৰ ইয়াত মুকলি সভা এটা আছে। সেই মুকলি সভাত মেঘালয়ৰ ফালৰ পৰা মানুহ আহিব আৰু ইফালে মানে মৰিগাঁৱৰ পৰা আহিব, তাৰপিছত আপোনাৰ কাৰ্বি আংলঙৰ পৰা আহিব আৰু অসমৰ বিভিন্ন ধৰণৰ আমাৰ ইয়াতে বিশেষকৈ বিষয়ববীয়াসকল আমাৰ বিশেষকৈ অফিচাৰৰ পৰা আৰম্ভ কৰি তাৰপিছতে আমাৰ কিছুমান MLA সেইসকল আহিব, আমাৰ বিধায়ক এওঁলোক আহিব আৰু এওঁলোকক আমি স্পেচিয়েল হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি চিফ গেষ্ট আছে, চিফ গেষ্ট আমাৰ 2টা হ'ব। এটা হৈছে এইটো হিমা মিলিম, এইটো ৰজা হয়, বিশেষকৈ এই যিটো দেশ ডুমুৰা এণ্ড এইটো খাচী ষ্টেট, এইটো খাচী ষ্টেট আৰু দেশ ডুমুৰাৰ মাটি হয়। সেইকাৰণে তাৰপিছত আৰু এটা ৰজা আহিব আমাৰ এইটো মাৰৱেড ৰজা, সেইজন মানে নংষ্টং ছাইডৰ ৰজা হয়, তেখেতেও আহিব। গতিকে তেখেতেও আমাৰ মাজত তেওঁলোকৰ এইটো ভাষণ ৰাখিব। তাৰপিছত আমাৰ হিলছ মানে অল হিলছ পাৰ্টি লিডাৰ্ছ কনফাৰেন্সৰ যি প্ৰেচিডেণ্ট মৰ্জন ইণ্টিকাথাৰ, তেখেতেও আহিব। আৰু লগতে তেখেতৰ যিখিনি গ্ৰুপ আছে
মিনিমাম 5-6জন মানুহ আহিব আমি আশা কৰিছোঁ আৰু লগতে আমি এইটো সকলোকে আহ্বান কৰিছোঁ ইয়াত আমি যথেষ্ট কি কয় সাংস্কৃতিৰ প্ৰদৰ্শন এটা থাকিব এই সকলো যেন মানে ৰাইজে উপভোগ কৰিব পাৰে আৰু লগতে সকলোকে আমি কাৰ্বি ইউথ ফেষ্টিভেল তৰফৰ পৰা সকলোকে আহ্বান কৰি এই মানে সভাত বা আমাৰ এই ফেষ্টিভেলত দলে দলে যোগদান কৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু আমাৰ 10 তাৰিখে অপেন সেশন এটা আছে আৰু সেই অপেন সেশনত আমাৰ তুলিৰাম ৰহাং চিফ গেষ্ট থাকিব গতিকে আমি আশা কৰিছোঁ আৰু তবতে আমাৰ হেৰি আছে তাৰ লগতে কি কয় কালচাৰেল নাইট আছে আৰু কালচাৰেল নাইট আমাৰ ইয়াতে বিশেষকৈ আকৰ্ষণীয় আমাৰ এইটো কি কয় গায়ক আকাংক্ষা এইটো ৰহাং ইংহি আকাংক্ষা ইংহি তাই থাকিব আৰু তাৰ লগতে আৰু এজন আছে কোন আছে এইটো কৰবী ফাংচ গতিকে আমি আশা কৰিছোঁ তেখেতৰ স্বাস্থ্য এইটো ভালে থাকক আৰু আমাৰ লগত এইটো এনজয়মেণ্ট কৰক আৰু লগতে ফেশ্বন শ্ব'ৰ কাৰণে নচলে মিৰমিলি ইংহি তেখেতেও আহিব আৰু আমাৰ মাজত তেখেতে উপস্থিত থাকিব আৰু লগতে তাই আগতেও আমাৰ কাৰণে বহু সময় দিছে আৰু তেখেতকো আমি এই সুযোগতে ধন্যবাদ দিছোঁ থেংক ইউ